খাওগালি হয় গুৱাহাটীত এখন খাওগলি আছিল কত আছিল দীঘল পুখুৰীৰ পাৰত কিন্তু সেইখন এতিয়া নাই যোৱাকালি ৰাতি চৰকাৰে হঠাৎ আহি সেইখন উচ্ছেদ কৰি দিলে আৰু তাৰ ব্যৱসায়ীসকল কোন আছিল খাটি খোৱা অসমীয়া লোকসকল হয় আপোনালোকে ঠিকে শুনিছে তাত কোনো বিহাৰী বা বহিৰাগত লোকসকলে ব্যৱসায় কৰি থকা নাছিল তাত অসমৰ খাটি খোৱা লোকসকলে ব্যৱসায় কৰি আছিল 50 মই পেমেন্ট কৰি আছো জানে আজি যে মোক উঠাই দিলে মই কি কৰি কাম কালিৰ পৰা কোনে ভয় অকলে ব্যস্ত আছে মোক গুলিয়াই মাৰি পেলাও মই নলাগতে চেঞ্জ কৰি পৰে এটা ভাল কাম কৰিছিল এটা বেয়া কাম কৰি চলিম তেতিয়া কি কয় চাম এতিয়া কথাটো হল যে চৰকাৰে কিহৰ কাৰণে উচ্ছেদ কৰিলে কাৰণটো হল তাত এখন ব্ৰিজ বনাব নুনমাটিৰ পৰা দীঘলী পুখুৰীলৈ যিখন ব্ৰিজ বনাব সেই ব্ৰিজখন শেষ হ'ব সেই খাওগলি অঞ্চলত গতিকে যি খাওগলিৰ দোকানসমূহ আছিল সেইসমূহ উচ্ছেদ কৰি দিলে ঠিক আছে ডেভেলপমেন্ট প্ৰজেক্টৰ কাৰণে উচ্ছেদ কৰিলে কিন্তু সেই খাটি খোৱা লোকসকলৰ কি হ'ব তেখেতসকলৰ পৰিয়াল আছে সংসাৰ এখন আছে ইএমআই লোন লৈ কিনে তেখেতে দোকান এখন কৰিছিল তেখেতসকলে কিন্তু সেই ইএমআই লোন সমূহ এতিয়া কেনেকে মাৰিব ল'ৰা ছোৱালীক স্কুলত কেনেকে পঢ়াব ঘৰখন কেনেকে চলাব সেই কথা চৰকাৰে ভাবি চাইছেনে ডেভেলপমেন্ট আমি হঠাতে শুনি থকা এটা কথা যে এইটো ডেভেলপমেন্ট আছে সেইটো ডেভেলপমেন্ট হৈছে কিন্তু এই ডেভেলপমেন্ট সমূহ যে হৈছে এই ডেভেলপমেন্ট সমূহ কোনোবা নহয় কোনোবা দুখীয়া লোকৰ পেটত লাট মাৰিহে এই ডেভেলপমেন্ট সমূহ হৈছে সেইটো অপ্ৰিয় হলেও সত্য কথা অসমত কিমান নিবনুৱা আছে 6.1% সেইটো মই কোৱা কথা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আৰু 6.1%ক যদি আপুনি অসমৰ পপুলেশ্যনৰ পৰা ওলাই লয় প্ৰায় 22 লাখ নিবনুৱা আৰু সেইটো চৰকাৰী ডাটা চৰকাৰৰ হাতত ৰেজিষ্টাৰ থকা ডাটা এইখিনি আৰু ৰেজিষ্টাৰ হোৱাই নাই সেই সকলক কোনে কাম কৰিব মানে নিবনুৱাৰ সংখ্যা কোটিৰ ঘৰ চুব অসমৰ পপুলেশ্যন যদি আপুনি 3 কোটি 50 লাখ ধৰে তাৰ যদি 1 কোটি মানুহ নিবনুৱাই হয় সেইখন ৰাজ্য বাৰু কেনেকে জীয়াই আছে আৰু এই নিবনুৱা সমস্যাসমূহৰ লগত ফাইট কৰি যিসকল লোকে ৰাজপথত দোকান দিছিলে সেই দোকান কেইখন আপোনালোকে টছ কৰিব ওলাইছে মন্ত্ৰী বিধায়কসকলে ইলেকশ্যন জিকাৰ পিছতে তেওঁলোকৰ এটাই উদ্দেশ্য টাউন এৰিয়াত কেনেকে ডাঙৰ এটা শ্বপিং মল কৰিব পাৰি আপুনি অসমৰ যিমান টাউন অঞ্চলত চাব তাৰ প্ৰায় ভাগ ডাঙৰ শ্বপিং মল ডাঙৰ হোটেল ডাঙৰ ৰেষ্টুৰেণ্ট এই নেতা মন্ত্ৰী বিধায়কসকলৰ কি কংগ্ৰেছ কি বিজেপি আপুনি গুৱাহাটীত হোটেল কেইখন চাওকচোন সেই হোটেল কেইখন ডাঙৰ হোটেল সেই হোটেল কেইখনৰ মালিক প্ৰায় ভাগ নেতা মন্ত্ৰী বিধায়ক সেই খাওগলিৰ কাষতে লাগি থকা ফেন্সি বজাৰ সেই ফেন্সি বজাৰত অনা অসমীয়াৰ দপদপনি সেইবিলাকতো কেতিয়াও উচ্ছেদ নকৰে পীযুষ হাজৰিকা এজন শক্তিশালী অসমৰ মন্ত্ৰী মনত আছেনে আপোনালোকৰ পীযুষ হাজৰিকাই সেই অনা অসমীয়া ব্যৱসায়ীসকলক সৰি ক'ব লগা হৈছিল তেখেতে কিবা এটা মন্তব্য দিয়াৰ কাৰণে ভাবিছা কি এটা দুৰ্গতি অসমৰ এজন শক্তিশালী মন্ত্ৰীয়ে সেই অনা অসমীয়া ফাঁচি বজাৰৰ ব্যৱসায়ীসকলক সৰি ক'ব লগা হৈছিল টুইটাৰত আৰু এই চৰকাৰখনে কিহৰ কাৰণে কাম কৰে খিলঞ্জীয়াৰ সংজ্ঞাটোৱে চেঞ্জ কৰি দিছে এই চৰকাৰখনে আজি এই খাওগলিৰ লোকসকল যে আছে তেওঁলোকে বাৰে কৈ আছে যে আমাক উচ্ছেদ কৰিছে ঠিক আছে আমাৰ কোনো আপত্তি নাই কিন্তু আমাক জাগা এটাটো দিয়ক আমাক ঠাই অকণ দিয়ক যাতে আমি ধুনীয়াকৈ ব্যৱসায় কৰি ঘৰখন চলাব পাৰো চৰকাৰে সেইটো কৰিব পৰা নাই ইমান ডাঙৰ এখন মহানগৰী ইচ্ছা কৰিলে চৰকাৰে কি কৰিব নোৱাৰে কিন্তু সততা নাই এই চৰকাৰখনৰ সততা নাই আজি অসমত গুৱাহাটী ডেভেলপমেন্ট মিনিষ্টাৰ কোন এজন অনা অসমীয়া আৰু সেই অনা অসমীয়াজন এজন বিল্ডাৰ সেই বিল্ডাৰজনে গুৱাহাটীবাসীৰ বা অসমৰ দুখ কি বুজি পাব এই নিবনুৱা লোকসকলৰ দুখ কি বুজি পাব আজি অসমৰ সাধাৰণ জনতা তিল ভুগি আছে সমস্যাৰ ওপৰত সমস্যা হাজাৰটা সমস্যা কিবাকে ঘৰখন চলাই আছে আৰু এই চৰকাৰখনে কি কৰে সেই উপাৰ্জন কৰা ৰাস্তাটোও শেষ কৰি দিয়ে এই দুখীয়া লোকসকলৰ এই মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ এখন সৰু অভাৰব্ৰিজ উদ্বোধন কৰাৰ নামত 50 লাখৰো অধিক টকা খৰচা কৰে সেইবিলাক কি অলপ দয়া মৰম বোলা বস্তুৱে নাই এই চৰকাৰখনৰ মানে বুজি নাপাওঁ মই কিহৰ কাৰণে আমি এখন গণতান্ত্ৰিক দেশত জীয়াই আছো নে ডিক্টেটৰশ্বিপৰ আন্দাৰত জীয়াই আছো সেইটো এটা প্ৰশ্নৰ বিষয় চৰকাৰে উচ্ছেদ কৰক ঠিকে আছে বাৰু মানি লৈছো চৰকাৰে উচ্ছেদ কৰিছে তেখেতসকলৰ ডেভেলপমেন্টৰ কাম আছে চৰকাৰে ডেভেলপ কৰিব লগা জাগাবিলাক কিন্তু এখন গণতান্ত্ৰিক দেশ হিচাপে আপুনি যিসকল লোকক উচ্ছেদ কৰিছে সেইসকল লোকক সংস্থাপনটো দিয়ক হিউমেনিটিৰ খাতিৰত কি হিউমেনিটি চৰকাৰৰ এটা দায়িত্বই হয় দেশৰ এজন নাগৰিকক সুৰক্ষা দিয়া কিন্তু এই চৰকাৰসমূহ সম্পূৰ্ণ বিফল হৈছে এই দেশৰ এই
জনসাধাৰণৰ মৌলিক অধিকাৰখিনি দিয়াটো মানে এই চৰকাৰসমূহ ব্যৰ্থ আৰু অতি মন কৰিবলগীয়া কথা যে এই সমস্যাসমূহৰ ওপৰত কোনেও মাত নামাতে কি নিউজ চেনেল হওক কি ইউটিউবাৰ হওক কি নেতা মন্ত্ৰী বিধায়ক হওক কি চিন্তাবিদ হওক কোনেও একো মাত নামাতে কাৰণটো কি মই সেইটো বুজি নাপাওঁ মানুহ ইমান স্বাৰ্থপৰ হ'ব নালাগে সমাজৰ কাৰণেও দুই এষাৰ মাত মাতকচোন আপোনালোকে আজি এই সকল লোকৰ লগত হৈছে কালিলৈ যদি আপোনাৰ লগত হয় আৰু তেতিয়া যদি সকলো মগ্ন হৈ বহি থাকে তেতিয়া আপোনাৰ কেনেকুৱা লাগিব গতিকে অসমৰ সকলো ৰাজ্যকে মই অনুৰোধ কৰিব খুজিছো যে আপোনালোকে এই সমস্যাসমূহৰ ওপৰত মাত মাতক এই লোকসকলৰ কথা অলপ ভাবি চাওকচোন আপোনালোকে আপুনি সামাজিক মাধ্যম হওক ফেচবুক হওক টুইটাৰ হওক ইউটিউব হওক ইনষ্টাগ্ৰাম হওক যিকোনো ক্ষেত্ৰতে আপুনি মাত মাতিব পাৰে আপোনাক ৰাজপথত আন্দোলন কৰিবতো দিয়া নাই নহয় কি ঠিক চৰকাৰে এই লোকসকলক সংস্থাপন এটা দি দিয়ে এই সমাজখনত বেয়া মানুহ আছে ঠিকেই কথা এইটো মানি লৈছো মই কিন্তু এই সমাজখনত ভাল মানুহো আছে আৰু এই ভাল আৰু সততাত থকা লোকসকল আছে কাৰণে আজি এই সমাজখন স্থিৰ হৈ আছে গতিকে অসমবাসী ৰাইজক মোৰ এইখিনিয়ে ক'ব লগা আছিল লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ